জলাশয় দিৱস আৰু বিশ্ব জলাশয় দিৱসৰ আজি বিশেষ দিনটোত আমি এটা তোমালোক সৌভাগ্যৱান জ্ঞাপন কৰিছে আৰু আজি এই বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়। য'ত পানী থাকে তাত চহলা মানে হ'ল চৌখন তেনেকৈ হলা লগ লাগি ৰঙা ৰঙা সেইটা দেখিছা আৰু বিলত কি থাকে, পানীত কি থাকে, মাছ থাকে, হয় নাই? মাছ খাব চৰাই আহে, মাছৰ লগত বহুত জীৱ জন্তু থাকে। তো তোমালোকে এটা কথা ভাবিছোৱাচোন, এটুকুৰা ভূখণ্ডত কিমানখিনি জীৱ জন্তু তেওঁলোকে ছাপোৰ্ট কৰি আছে। আমি এনেই সহজতে ভাবি নাচাওঁ, কিন্তু ভাবি চাবা এখন ঘাঁহনি থাকি বিলবিলাক কি হয়, হেবিটেট মানে কি, যোনটো য'ত থাকিব পৰা জেগা আছে সেইটা হেবিটেট হয়। এইটো হেবিটেট ৰক্ষা কৰা আমাৰ কাম হয়। আৰু কাজিৰঙাৰ হেবিটেট যদি আপুনি ৰক্ষা কৰিব লাগে, কেনেকৈ আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ? ভিতৰতো আমি একো হাতেই নলগাওঁ। কাজিৰঙাৰ হেবিটেট যেতিয়া প্ৰব্লেম হয়, বাহিৰৰ পৰা অন্যান্য বস্তু, বেয়া বস্তু আহিব। কেনেকৈ আহে? আমাৰ ডিফিন নদী আছে, হয় ন? আমি বগাহাট ফালেতো মই ডিফিন নদী আহিছিলোঁ। নদীৰ আমি তাত গোলাঘাটত ইয়াত কাজিৰঙাত কিবা বস্তু পেলালে ক'ত আহি পাব? কাজিৰঙা বিলত পাব। মাইগ্ৰেটৰী বাৰ্ড বুলি নহয়, এনিমেল মাইগ্ৰেশ্যনতো থাকিব। আৰু পানী যেতিয়া বানপানী হয় তেতিয়াও এইটো চান্স থাকিব। কিন্তু আমাৰ ছাৰ্ভাইলেঞ্চ সদায় হৈ থাকিব লাগিব। এতিয়ালৈকে তেনেকুৱা চিটুৱেশ্যন অহা নাই মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে কিবা। কৈছোঁ তোমালোকে এইখিনি সংৰক্ষণত গুৰুত্ব দিবা। আৰু আজিৰ যিটো দিন কৈছে যে ৰামচৰ ছাইট আমাৰ অসমত এটাই আছে, দীপৰ বিল, কিন্তু তাৰো এতিয়া অৱস্থা বৰ বেয়ালৈ গৈ আছে। দীপৰ বিলৰো অৰ্থাৎ গুৱাহাটীৰ বিভিন্ন বস্তুবিলাক, ৱেষ্ট মেটেৰিয়েলবিলাক নি তাতে ডাম্পিং কৰিছে। তাত অৰ্গেনিজমবিলাকৰ কাৰণে অসুবিধা হৈছে, যি কাষৰ মানুহবিলাকক